Hello friends, welcome to Big Thing Tutorial. আজিৰ ভিডিওটো আপোনালোকে অলপ মনোযোগেৰে শুনিব কাৰণ আপুনি যদি এতিয়া অলপ মোৰ ভিডিওটো টাইম দিয়ে তেতিয়া হলে বেলেগৰ হয়তো লাইফ চেঞ্জ হ'ব পাৰে। তো আজিৰ ভিডিওটো স্পেশালি ক্লাস 9 আৰু 10 ৰ কাৰণে লৈ অহা হৈছেও যদিও আপুনি অলপ মনোযোগেৰে শুনিব কাৰণ আপুনি তেতিয়াহে বেলেগক সহায় কৰিব পাৰিব মোৰ ভিডিওটোৰ জৰিয়তে। তো Big Thing Tutorial আন্ডাৰৰ পৰা ক্লাস 9 আৰু 10 ৰ কাৰণে এটা পেকেজ লৈ অহা হৈছে। তো যেহেতু ক্লাস 9 আৰু 10 ৰ প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীসকলে বাহিৰত টিউচন পঢ়া দেখিবলৈ পাওঁ, গতিকে বাহিৰত বেছিকে ফিজ লয়, তো হেতু আমি দেখিবলৈ পাইছো প্ৰায়। তো সেই কাৰণে বিগ থিং টিউটৰিয়েলৰ আন্ডাৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলক এটা মিনিমাম ফিজৰ ব্যৱস্থা কৰা হৈছে, য'ত নেকি সাবজেক্ট কেইটা থাকিব জেনাৰেল মেথমেটিক্স, জেনাৰেল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ। তো গতিকে ছাত্ৰ ছাত্ৰীসকলে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে আৰু যদি নেকি কোনো অভিভাৱকে চাইছে তেতিয়াহলে এই ভিডিওটো শ্বেয়াৰ কৰিব লাগে। তো সেই সকলক যিসকল নেকি ক্লাস 9 আৰু 10 ত বৰ্তমান পঢ়ি আছে তেতিয়াহলে সিহঁত উপকৃত হ'ব পাৰিব আৰু আগলৈ আগবাঢ়ি যাব পাৰিব বিগ থিং টিউটৰিয়েলৰ আন্ডাৰৰ পৰা শিক্ষাটো অৰ্জন কৰি। হয়তো সিহঁতে মেট্ৰিকত অলপ ভাল ৰিজাল্ট কৰিব, আগতে ঘৰত নিজে পঢ়ি যিমানখিনি কৰিব পাৰিব তাতকে অলপ উন্নত কৰিব পাৰিব। কাৰণ আমি যদি কাৰোবাৰ পৰা যদি হেল্প লওঁ, কাৰোবাৰ পৰা যদি সাপোৰ্ট লওঁ, তেতিয়াহলে আমি সেই ক্ষেত্ৰত সেই ফিল্ডত আমি অতি সহজে সফলতা অৰ্জন কৰিব পাৰোঁ। তো হেহে বিগ থিং টিউটৰিয়েলে লৈ আহিছে এই ব্যক্তিগত ফালৰ পৰা এটা শিক্ষা ব্যৱস্থাৰ ব্যৱস্থা। তো গতিকে আপোনালোকে আমাৰ এই ভিডিওটোৰ জৰিয়তে যোগাযোগ কৰিব আমাৰ লগত, তেতিয়াহে আমি আপোনালোকক সহায় কৰিব পাৰিম। তো মই আজি খোলাখুলিকে ক'ব বিচাৰিছো যে বিগ থিং টিউটৰিয়েলৰ আন্ডাৰৰ পৰা কিমান টকা ফিজ ধাৰ্য কৰা হ'ব। তো নহলে বেলেগে কন্টেক্ট নকৰে নাইবা বেলেগ যিবোৰ টিউটৰিয়েল আছে সিহঁতৰ লগত তুলনা কৰিব নোৱাৰে। তো বিগ থিং টিউটৰিয়েলৰ ফালৰ পৰা যিটো ফিজ ধাৰ্য কৰা হৈছে, জেনেৰেলি সেই ফিজটো হৈছে 500 rupees per month। তো তিনিটা বিষয়ৰ ওপৰত জেনাৰেল মেথমেটিক্স, জেনাৰেল সায়েন্স আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত। আৰু কিছুমান ছাত্ৰ ছাত্ৰী দেখিবলৈ পাওঁ যে আমি যিসকলে নেকি এই 500 ফিজো পেমেন্ট কৰিব নোৱাৰে, তো ইহঁতৰ আৰ্থিক অৱস্থাটো ভাল নহয়। গতিকে আপোনালোকে মোৰ ওচৰলৈ আহিব লাগে আৰু যোগাযোগ কৰিব লাগে যে, আৰু লগে লগে ক'ব লাগিব যে আমাৰ ফেমিলিটোৰ মানে আৰ্থিক অৱস্থাটো ভাল নহয়, তো তেতিয়া আমি সেই ফিজটো কমাই দিম। তো আৰু যদি বেছি যদি কন্ডিশন যদি বেয়া থাকে তেতিয়া হয়তো ফ্ৰীৰ ব্যৱস্থা কৰা হ'ব। তো মই আশা কৰোঁ ভিডিওটোৰ জৰিয়তে আপোনালোকে বেলেগক কিবা সহায় কৰিব। তো সহায় কৰাৰ কাৰণে আপোনালোকে ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, তেতিয়াহে আমাৰ আমবাগান অঞ্চলৰ যিসকল ল'ৰা ছোৱালী আছে মানে নাইবা সেই ল'ৰা ছোৱালীসকলৰ অভিভাৱকসকলে ভিডিওটো চাব, তেতিয়াহে ইহঁতে আমাৰ ওচৰলৈ ইহঁতৰ ছাত্ৰ ছাত্ৰীসকলক পঠাব পাৰিব শিক্ষা অৰ্জনৰ কাৰণে। তো লোকেশ্যনটো আমবাগানত থাকিব। তো আমবাগানত ক'ত হ'ব সেইটো মই পিছত জনাম, কাৰণ সকলো বস্তু আমি অনলাইনৰ মাধ্যমেৰে প্ৰকাশ কৰিব নোৱাৰি। তো সেইকাৰণে লোকেশ্যনটো একজেক্টলি লোকেশ্যনটো মই নকওঁ, কিন্তু আমবাগানৰ বজাৰৰ আহে পাহেই হ'ব। তো যেনেকে আমবাগানৰ থানা যিটো আছে থানাৰ আহে পাহেই আমাৰ শিক্ষা দান কৰা কেন্দ্ৰটো হ'ব। তো আজিৰ কাৰণে এইখিনি, বাই বাই।